আমাৰ অতিথিসকলক লৈ এইটো সকলো ৰাইজ আসন গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো। সভাৰ কাম আৰম্ভ হ'ব আৰু মাইক্ৰফোন আৰু এটা ইয়াত কৰবাত আছে, মাইক্ৰফোনটো দিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমাৰ কাৰ্যসূচী মতে প্ৰথম কাৰ্যসূচী আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে আমাৰ অসম জাতীয় পৰিষদ হোজাই জিলা সমিতিৰ সভাপতিক বিনম্ৰ অনুৰোধ কৰিছো, তেখেতে আমাৰ শ্ৰীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লৈ আহিবৰ কাৰণে। আৰু সকলো ৰাইজক বিনম্ৰ অনুৰোধ কৰিছো, আপোনালোক কাইণ্ডলি অনুগ্ৰহ কৰি আসন গ্ৰহণ কৰক, আপোনালোকে আসন গ্ৰহণ কৰক। সভাৰ কাম আৰম্ভ হ'ব। আপোনালোকৰ সৌন্দৰ্যই সকলো সৌন্দৰ্য, কৰিডৰটো খালী কৰি দিয়ক, সকলোৱে নিজৰ নিজৰ আসনখন গ্ৰহণ কৰক। মঞ্চৰ সন্মুখফালটো খালী কৰিবৰ কাৰণে অনুৰোধ জনাইছো। মঞ্চৰ সন্মুখফালটো খালী কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো। এতিয়া প্ৰথম কাৰ্যসূচী আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে আমাৰ সভাপতি ডাঙৰীয়াক, আমাৰ ইয়াৰ আমাক জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব। গতিকে আৰু সকলো ৰাইজক কৰিডৰটো খালী কৰিবৰ কাৰণে অনুৰোধ জনাইছো। লগতে সকলোৱে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। সকলো ৰাইজে নিজৰ নিজৰ আসন গ্ৰহণ কৰক। মঞ্চৰ সন্মুখভাগ খালী কৰিবলৈ অনুৰোধ জনোৱা হয়।